গোৱালপাৰা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী নিচিনপুৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চলিছে অবৈধ বালি খনন। অভিযোগ অনুসৰি ৰাইজৰ দান বৰঙণি নিৰ্মাণ কৰা নিচিনপুৰ মথাউৰিৰ একেবাৰে কাষতে প্ৰতিদিনে 3খনকৈ জেচিবি আৰু প্ৰায় 40খন ট্ৰেক্টৰৰ সহায়ত অবাধে চলি আছে বালি খনন কাৰ্য। স্থানীয় ৰাইজৰ অভিযোগ, এই অবৈধ খননৰ ফলত মথাউৰিৰ অস্তিত্বই সংকটৰ সন্মুখীন হৈছে। যদি এনেদৰে খনন অব্যাহত থাকে তেন্তে আগন্তুক বাৰিষাৰ সময়ত ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ আশংকা অধিক বৃদ্ধি পাব। ইয়াৰ উপৰিও অবৈধ বালি খননৰ বিৰুদ্ধে স্থানীয় ৰাইজে বাধা প্ৰদান কৰিলে তেওঁলোকক ওলটাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰেই এই অবৈধ বালি খনন বন্ধ কৰাৰ লগতে জড়িত চক্ৰটোৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মাথাউৰিৰ কাষত আমি যিটো নিজৰে দান বৰঙণিৰে আমি যিটো মাথাউৰি বান্ধিছিলোঁ, সেই মাথাউৰিৰ কাষতে জেচিবিৰ 3খন জেচিবিৰে বৰ্তমান মাটি ইহঁতে কাটি আছে। কিহৰ কাৰণে কাটি আছে এইটো আমি নাজানো। এইটো কাটা বন্ধ কৰিব লাগে, এইটো আমাৰ কথা। আৰু 3-4 দিনৰ পৰা কাটি আছে। এইটো নাজানো আমি ক'ত লৈ যাই আছে, কি কৰি আছে আমি নাজানো। এইবিলাক একো নাজানো। আপোনালোকে বাধা দিছিলোঁ, আমি ভিডিঅ' কৰিছোঁ, তথাপি আমাৰ কথা মানা নাই। কৈছে যে আপোনালোকে ক'ত যাব লগা হৈছে যাওক আপুনি। তাৰপিছত আমি যাম আৰু আমি এতিয়া ডিচি তাতে যাব লগা হ'লে যাম, কিবা ৰেঞ্জাৰ তাত যাব লগা হ'লে যাম। আমি সিহঁতক এইখিনি কৈছোঁ, তাতে সিহঁতে ভয় নকৰে। আৰু সিহঁতে আমাক দাদাগিৰি হিচাপত কথা কৈছে। এই আমাৰ এই মাথাউৰিৰ যে পশ্চিম ফালৰ পৰা মাটিখিনি কাটি আছে। এতিয়া মাটিখিনি কটাৰ পিছত আমি নিষেধ কৰিছোঁ যে মাটিখিনি নাকাটিব, আমাৰ ৰাস্তাবিলাক ভাঙি যাব। বান আহিলে আমাৰ কিবা অসুবিধা হ'ব পাৰে। সিহঁতে মানা নাই, কথাখিনি মানা নাই। কাটি আছে আজি 3-4 দিনৰ পৰা কাটি আছে। 3খন জেচিবি লগাইছে। 3খন ট্ৰেক্টৰ কেইখন আছে আমি গন্তি কৰিব পৰা নাই। ট্ৰেক্টৰ নহ'লেও 40খনৰ ওপৰত আছে। 40খন বিভাগত আমি জনাম। আমি যিখিনি আমাৰ যিখিনি যে সুৰক্ষা লাগে, আমি এইখিনি মাটিখিনি কাটবা নিদিওঁ। এইখিনি সুৰক্ষাৰ কাৰণে আমি বিভাগজনক জনাম। বন্ধ কৰিব লাগে।